কোৱাৰ্টাৰৰ পৰা আহিলোঁ ঘৰলৈ আৰু ঘৰত আহিয়ে দুটামান মিঠাই বনাই লওঁ বোলো। এইফালে গাখীৰ পগাইছোঁ পেৰাৰ কাৰণে আৰু এইখিনি মঠিয়াবলৈ হৈ গ'ল বাৰু পেৰাখিনি। আৰু কেনেকৈ বনাইছিলোঁ ইয়াৰ ৰেচিপিটো মই বেলেগকৈ দিম বাৰু এদিন। মানে আগৰখিনি কৰিবই নহ'লে মই ৰেচিপিটোত কি কি বস্তু এড কৰিছিলোঁ। আৰু ইয়াত ধুনীয়াকৈ এইখিনি পেৰা হৈ গ'ল যিহেতু আলহী আহিব কাইলৈ। তো সেইকাৰণে মানে বিয়াৰ কাৰণেতো আলহীবিলাক আহিব, আমাৰ ঘৰলৈও আহিব। আৰু এইফালে ৰবাব টেঙা কাটিছে ভণ্টিহঁতে, মানে মামাৰ ছোৱালীকেইজনী যে আছিলে। আৰু লগতে নিমকি কেইখনমানো বনালোঁ, গোল নিমকিয়ে বনাইছোঁ। পেৰা আৰু নিমকি বনাই ল'লোঁ আৰু এতিয়া আজৰি হৈছোঁ। হেল্ল' এভৰিৱান, গুড মৰ্ণিং, আসসালামু আলাইকুম, নমস্কাৰ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। আৰু মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু ৰাতিপুৱা আহিলোঁ, টোপনিয়ে পৰোৱা নাই দেই, একদম চকু মেল নাখাইছে। আহিলোঁ ইয়াতে জা জলপান বনালোঁ, খাই বৈ আজৰি হ'লোঁ। সিহঁতিকেইজনীও আছে, তাৰপৰা মই মিঠাই চিঠাই কেইটামানো বনালোঁ আৰু এতিয়াহে ওলাইছোঁ যাবৰ কাৰণে। মানে যিহেতু ইয়ালৈও আলহী আহিব, মিঠাই চিঠাইবোৰ আলহী আহি আছে, আদায়ো হৈ গৈছে। বনাই মেলি এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ, যাবলৈ লৈছোঁ। তাত যাওঁ, আজিতো আৰু ৰেষ্ট নাপামেই চাগে। তাতনো কি কৰিছে মানে মোৰ এইফালেও চিন্তা লাগি আছে। এতিয়া 12টাই বাজিলে, এইখন কৰোঁতে 12টাই বাজিব হ'ল। তো ওলাই আছোঁ আৰু যাওঁ, আৰু ৰাতিয়ে হ'বগৈ চাগে। কিমান কি দেখাব পৰা নাজানো আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এজনী বহি আছে। কওঁতে এটা দিন কৈছেহে, কাইলৰ মেইন দিনটো আছে, তাৰ দিনাখন দৰা অহা দিন। মানে ইমানেই ভাগৰুৱা অনুভৱ কৰিছোঁ, কি ক'ব আৰু। কাম বাৰু ইমানো বেছি কৰা নাই, তথাপিও যেতিয়া হয় আকৌ পূৰা ভিৰ মাৰেতো কামৰ। এয়া ওলাইছোঁ, আমাৰ এজনে ৰখি মই এডোখৰ এনেও জপনাখন খুলিবই লাগিব, সেইবুলি ওলাই আহিছোঁ। আৰু আজি কইনাই মেহেন্দিও লগাব, যিহেতু কালি যি ৰিচিপশ্যন আছিলে তাত লগোৱা হোৱা নাছিলে। তাৰমানে কালিৰ যদি লগালে হয়, মানে আগদিনাখনেই লগাব লাগিলে হয়। সেইকাৰণে কালি লগোৱা নাই, যিহেতু বহুত দীঘলীয়াকৈ আছে বিয়াখন। দৰা ঘৰৰ ৰিচিপশ্যনো আছে, তেতিয়ালৈকে থাকিব লাগিব যে। সেয়াই আৰু আজিহে লগাইছে, সেইকাৰণে আজি যিহেতু ৰেষ্ট, আৰু ৰেষ্ট মানে কাইলৈৰ কাৰণে প্ৰিপেৰেশ্যন আৰু ৰিচিপশ্যনৰ কাৰণে বোলে কাইলৈ মেইন আৰু বিয়াখন। সেইকাৰণে আজিয়ে লগাইছে, লগৰ ছোৱালী এজনী আহিছে। আৰু ইহঁতকো অকণমান উলিয়াই দিছোঁ, আৰু সিহঁতি ডিজাইন চাই দিছে, সিহঁতিও লগাব মানে। আৰু মই জানো সময় পাওঁ নে নাপাওঁ, লগাবলৈ সময়তহে গম পাম মানে। আৰু এয়া চাই মানে এনেকৈ চাই দিছে আৰু ফ্ৰণ্টত বেকত কেনেকৈ কৰি কি ডিজাইন দিব। আৰু এয়া ৰাতিয়ে হ'ল সেইখিনি কৰোঁতে মেলোতে। এইফালে পেণ্ডেলৰ কামো প্ৰায় হৈছেগৈ, এইখন তাই ইয়াতে বহিবৰ কাৰণে। আৰু অলপ এইবিলাক চাফ চিকুণ কৰিব আছে বাৰু। মই এনেই সুবিধা পাওঁতে ভিডিঅ'কণ কৰি ল'লোঁ। এইফালে চকী এইখিনি পূৰা আনি থৈছে। আৰু ৰাতি এতিয়া প্ৰায় 10টামানে বাজিলে দেই। মই বোলো এবাৰ আগফালখন চাই আহোঁ। এইফালে কইনাৰ বৰ ভায়েকে ৰৈ কিবা কিবি চিন্তা কৰি আছে আৰু চাগে। তেওঁক উলিয়াই দিছে, এইফালে পূৰা লেতেৰা কৰিছে, এইবিলাক চাফ চিকুণ কৰিব লাগিব। আৰু এইফালৰ পৰা সোমাই গৈ সিহঁতক অকণমান জ্বলাওঁগৈ ৰুমটোত গৈ। মেহেন্দি আঁকি আছে নহয় আৰামত। এইফালে হৈ আছে মেহেন্দি ৰচম। আগফালে এখন ধুনীয়াকৈ সজাই থৈ গ'লো। আইঅ' একেবাৰে বেলেগ পজত বহি আছে। কইনাক কোনোবাহে কইনাক বহাই লৈ দুফালে আঁকে, আৰু আমাৰ আকৌ বাইদেৱে একেবাৰে কালৈ ভিডিঅ' কল কৰিছে। আৰু মই বহি আছোঁ, কি কৰিম আৰু। মোৰ পাল কেতিয়া আহিব। এয়া এগৰাকী কিমান টেঙৰ, ইউটিউবত যাব। একদম লাং খাই ভৰি বিয়া ঘৰৰ পৰা আহিলোঁ, অকণমান ফ্ৰেছ হৈ ল'লোঁ। দিনটো যিহেতু কাম কৰি আছিলোঁ, মানে কিবা অশান্তি লাগি আছিলে। কাপোৰ চাপোৰবোৰ চেঞ্জ কৰি ল'লোঁ। সিহঁতে যিহেতু মেহেন্দি আঁকি আছে, আৰু গমেই নাপায় মই কোৱা নাই। ভিডিঅ'ত দেখিলে সিহঁতি গম পাব আৰু মই মনে মনে আহিছোঁ বুলি। তো সেয়াই যাওঁ এতিয়া। ফ্ৰেছ হৈ ল'লোঁ, কাপোৰ কানি পিন্ধি ল'লোঁ বেলেগকৈ। আৰু এতিয়া যাওঁ, মানুহো আহিব যিহেতু পূৰা কাইলৈৰ কাৰণে আয়োজন হৈ আছে ন। তো সেইটো কাৰণে যাওঁ এতিয়া।
এয়া কইনা একদম মিলিকিয়াই আছে বুলি পিঠা বিহু পাতিবলে এখন মা এইজনী উলিয়াই দিছো মই দেই কি বুলি আছে ইউটিউবত আফ্ৰিন ব্লগছ বুলি আছে হা আফ্ৰিন ব্লগছ বুলি আছে দিন নেকি চাব ফলো কৰিব লাগিব এইফালে এইগৰাকী আমাৰ মন খুৰী বুজিছা নাই মন লাইট হে ফলো এটা বাঢ়ি যাব মই চালে সাবস্ক্ৰাইব কৰিবা মই বনাইছো দেই হ'ব তুলিলো কি আৰু কিনো কৰে মোবাইল টিভি দোকানত বহি থকা তেতিয়া আৰু কইনা একদিনাখন মেহেন্দি লগোৱা নাই দেই এতিয়া আজি লগাইছে যিহেতু কাইলৈ ৰিচিপশ্যন তাৰ পাছদিনাখন দৰা আহিব আৰু এদিন গেপ দি মানে আকৌ দৰা ঘৰ ৰিচিপশ্যন আছে বহুত দিনলৈকে কোৱা আজিকালি মেহেন্দি নাথাকে যে সেইকাৰণে তাই প্ৰথম দিনা ৰিচিপশ্যনত নলগালে আৰু আজি যিহেতু ৰেষ্ট মানে কি আৰু আমি কাইলৈৰ কাৰণে যিহেতু আয়োজন কৰিছোঁ আজি ইমান প্ৰগ্ৰেম নাছিলে সেইকাৰণে আজি এটাই মেহেন্দি লগাই লৈছে আৰু গোটেই কাম বন কৰিলোঁ আমি সিহঁতৰ ঘৰৰ পৰা আহিলোঁ এতিয়া 1টা বাজি গ'ল আৰু ইয়াত আহি কোৱাৰ্টাৰ আহি পাইছোঁ 2টা বাজিলে আৰু একদম মানে মাত চাত ভাগি গৈছেগৈ আৰু এনেকুৱাই টোপনি ধৰিছে ভাবিছোঁ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ কামৰ মাজে মাজে অকণমান ভিডিঅ' কৰিছোঁ আৰু যিহেতু ৰাখি থবৰ কাৰণে ভিডিঅ'বিলাকত চবেই লাগি ভাগি কামখিনি কৰিলে কাইলৈ যিহেতু আচল ৰিচিপশ্যন আৰু ৰিচিপশ্যনটো মানে বহুত মানুহ হ'ব সেইকাৰণে বহুতখিনি আয়োজনো কৰা হৈছে ৰাতিয়ে কাৰিকৰ আহি গ'ল আৰু তেওঁলোকে মানে খানা পিনা ৰেডি কৰিয়ে আছে আৰু অলপ চলপকৈ যিহেতু মাছ মাংস সেইখিনিতো ৰাতিয়ে মানে মাছখিনি হ'লেও ফ্ৰাই কৰি থ'ব লাগিব আৰু আমি কৰি মেলি আহিলোঁ আৰু তথাপিও কাম বহুতেই থাকিলে ৰাতিপুৱা আকৌ সোনকালে যাব লাগিব ভাবিছোঁ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ আৰু নেক্সট ভিডিঅ'ত আকৌ লগ পাম যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক এটা কৰি দিব আৰু দেখাই থাকিম আৰু যিমানখিনি পাৰোঁ ভিডিঅ'টোৰে দিয়ে যিহেতু একেবাৰে বিয়া বহুত দীঘলীয়া তো সেইকাৰণে ভিডিঅ'বোৰ দিবলৈ চেষ্টা কৰিম হয়তো 2 এদিন দেৰি হ'বও পাৰে আজিলৈ আহিছোঁ দিয়ক নেক্সট ভিডিঅ'ত অতি সোনকালে লগ পাম